নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 2ৰ পৰা 4,000 টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা নতুনকৈ জাননী প্ৰকাশ কৰিছে পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আপুনি কৰিব পাৰিব আবেদন। লগতে ৰেচন কাৰ্ডত আপোনাৰ নাম আপুনি অন্তৰ্ভুক্ত কৰি লৈ ল'ব পাৰিব যদি বাকী আছে। লগতে লাখ লাখ দুখীয়াই লাভ কৰিব চৰকাৰী কৰৰ সুবিধা। যদি আপুনি এতিয়ালৈকে চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰা নাই, অতি শীঘ্ৰে জিঅ' টেকিং কৰক। আৰু আপুনি কেনেকৈ জিঅ' টেকিং কৰিব আপোনাৰ ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। 14 জুলাইৰ পিছত মুকলি হ'ব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন। জুলাই মাহতে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন সোমাব একাউণ্টত। 14 জুলাইৰ পিছতে আনুষ্ঠানিকভাৱে দিন ঘোষণা কৰাৰ সম্ভাৱনা। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব, আপুনি পিএম কিষাণ আঁচনিৰ পৰা বঞ্চিত হ'ব। যোগ্য হিতাধিকাৰী পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব পিএম কিষাণৰ ধনৰাশি। আজিয়ে পিএম কিষাণৰ ৱেবছাইটত কৃষকে কৰক KYC। তালিকাত নাম আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম আছে নে নাই। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে আপুনি দিব পাৰিব অভিযোগ। সেভ কৰি লওক অন 5526 নম্বৰ অথবা অন 8000115526 আৰু আন এটা নম্বৰ হৈছে 01123381092 নম্বৰ। এইকেইটা নম্বৰ এতিয়াই সেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ। 10 তাৰিখে লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই চৰকাৰী ধন। শীঘ্ৰে কৰি লওক KYC আপডেট। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰী একেদিনাই লাভ কৰিব চৰকাৰী ধন। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লৈ লওক আপোনাৰ একাউণ্ট। যদি আপোনালোকৰ একাউণ্টত কিবা আপডেট কৰিবলগীয়া থাকে অতি শীঘ্ৰে আপডেট কৰক। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। 10 তাৰিখে পুৱা 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে 1250 টকাকৈ প্ৰদান কৰিব। অৰুণোদয় 2.0, অৰুণোদয় 3.0 টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। তাৰপিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। উচ্চদিত খিলঞ্জীয়াৰ বাবে চৰকাৰৰ বৃহৎ ঘোষণা। উচ্চদিত খিলঞ্জীয়া পাব 9 বিঘাকৈ মাটি। যদি কোনো খিলঞ্জীয়া ভূমি হেৰুৱাইছে বসুন্ধৰাত আবেদন কৰিলে পাব ভূমি। বেটিৰ বাবে 1 বিঘা ভূমি প্ৰদান কৰা হ'ব আৰু খেতিৰ বাবে লাভ কৰিব 8 বিঘা ভূমি। উচ্চদিক লৈ এই বৃহৎ ঘোষণা কৰিছে মন্ত্ৰী ৰণোজ পেগুৱে। তাৰপিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ধুবুৰীত কোনোপথে উচ্ছেদ হ'ব নিদিয়ে মুছলমানে। জীৱন থকালৈকে প্ৰতিবাদ কৰি যাব শ শ সংখ্যালঘুৱে। ৰাজমহলত ধুবুৰীবাসীৰ সংকল্প, মহাসংকল্প হাতত লৈছে মুছলমানসকল ধুবুৰীত। 1 ইঞ্চি মাটি এৰি নিদিয়াৰ হুংকাৰ। বাছি বাছি সংখ্যালঘুক টাৰ্গেট কৰাৰ কাৰ্যক মানি লোৱা নহ'ব। উচ্ছেদৰ নামত সংখ্যালঘুৰ ওপৰত কৰা হৈছে হাৰাশাস্তি। বিগত 3 দিনে অব্যাহত আছে ধুবুৰীবাসীৰ প্ৰতিবাদ। গৌৰীপুৰ আলমগঞ্জত জনতাৰ চকুত নাই এতিয়া টোপনি। আমাক উচ্ছেদ কৰিলে হ'ব ভয়ংকৰ পৰিস্থিতি। আলমগঞ্জৰ ৰঙামাটিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াক লৈ। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.